হেল্ল' ফ্ৰেণ্ডছ, আজি মই নান ৰুটি বনালোঁ। ইমানেই টেষ্টি হৈছিল। এই পনীৰৰ চব্জিৰ লগত এই নান ৰুটি খাবলৈ বহুত সোৱাদ লাগে। এয়া দেখিছেনে কি ধুনীয়া হৈছে। এয়া নান ৰুটি বনাবৰ কাৰণে মই ময়দা লৈছোঁ 1 বাটি আৰু আধা বাটি। বেকিং পাউডাৰ মই 1 চামুচ লৈছোঁ, এনেকুৱা চামুচেৰে। পিঠা চেনি লৈছোঁ মই 1 চামুচ। পিঁয়াজ এটা মই কাটি দিছোঁ মিহিকৈ। আৰু চফ্ট মই অলপ দৰদৰা কৰি পিচি লৈছোঁ 1 চামুচ। আৰু নিমখ আধা চামুচ দিছোঁ। আৰু ইয়াৰ ৰিফাইন তেল মই গৰম কৰি দিছোঁ। এইখিনি মই অলপ চামুচেৰে লাৰি লৈছোঁ গৰম কাৰণে। পাছত মই হাতেৰে অলপ মিক্স কৰি ল'ম। ভালদৰে এইখিনি গোটেইখিনি মই মিক্স কৰি লৈছোঁ। এতিয়া মই দৈ লৈছোঁ 1 বাটি। অলপ অলপকৈ দিম। দি পেলাই মই ময়দাখিনি মাৰি ল'ম। বেলেগ একো দিব নালাগে। এই দৈৰে মই আটাখিনি ৰেডি কৰি লৈছোঁ এনেকুৱাকৈ। এইখিনি ধুনীয়াকৈ মই মাৰি ল'লোঁ। এতিয়া মই 1 ঘণ্টাৰ কাৰণে ঢাকনি মাৰি গৰম জেগাত মানে নৰ্মেল জেগাত মই ৰাখি দিম। 1 ঘণ্টাৰ পিছত মই দেখিছোঁ ইমান ধুনীয়া চফ্ট হৈছে আটাখিনি। আৰু অলপ মই হাতেৰে মাৰি লৈছোঁ। নান ৰুটিকেইখন মই এতিয়া সৰু সৰু গোলা বনাই ল'ম। আৰু অলপ মই ইয়াতে তেল সানি দিছোঁ যাতে আঠা খাই নধৰে। এনেকুৱাকৈ মই গোলা বনাই লৈছোঁ। আৰু ৰুটিকেইখন নানৰ শ্বেপত মই বেলিম। আৰু এখন বেলিছোঁ। এই ৰুটিত পিঁয়াজৰ গোন্ধটো ধুনীয়া ওলায়। আপোনালোকে বনাই চাব। একবাৰ জৰুৰ বনাব, বহুত সোৱাদ লাগে। এনেকুৱা ধৰণে মই বেলি ল'লোঁ। আৰু ইয়াতে মই অলপ ধনিয়া চিপকাই দিছোঁ। ধনিয়া পাতৰ গোন্ধটোতো ধুনীয়াই লাগে। দেখাতো মানে ভাল লাগে। এনেকুৱা ধৰণে মই দি দিছোঁ। এনেকুৱা ধৰণে মই গোটেইকেইখন ৰেডি কৰি লৈছোঁ। কুকাৰ এটা লৈছোঁ মই ডাঙৰ চাইজৰ। এই কুকাৰটো বহুত গৰম কৰিব লাগিব। যিহেতু আমাৰ তন্দুৰ নাই, এই ৰুটিটো তন্দুৰতে পুৰে। কুকাৰৰ ভিতৰত মই এনেকুৱাকৈ দি দিছোঁ নানকেইখন। দেখিছেনে ধুনীয়াকৈ চিপকিছে। যেতিয়া চিকি যাব তেতিয়া নিজে নিজে আঠা এৰি দিব। এনেকুৱাকৈ মই বাহিৰতো দি দিলোঁ। এক চাইড হৈছে আমাৰ এনেকুৱা ধৰণে। ওলোটাই দিলোঁ মই গোটেইকেইখন।
দেখিছেনে কি ধুনীয়া হৈছে আমাৰ নান ৰুটি। ইয়াতে মই অলপ বাটাৰ দি দিছোঁ। বাটাৰ দিলেতো বাটাৰৰ গোন্ধটো ধুনীয়া আৰু খাবলৈও সোৱাদ লাগে। এনেকুৱা ধৰণে মই দি দিলোঁ বাটাৰ। ইয়াত দেখিছেনে আৰু এখন মই দেখুৱাইছোঁ। এইকেইখনত মই ধনিয়া পাত দিয়া নাই, সেইটো কম হৈছে। বঢ়িয়া ফ্ৰেণ্ডছ, এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক আৰু এটা ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।